12 মাহেই আমাৰ বিহু হৈ থাকে আমাৰ অসমীয়াৰ সকলোকে বিহুৰ শেহতীয়াকৈ উলক জ্বলাটো সকলো ভালে থাকক আৰু এইপিনে সেমেকি আছে নেকি জুবলি বাৰ লগত চিঞৰিবলৈ মাতটো থৈ দিছে ন আগে ভাগে চিঞৰি মাতটো ভাঙা নাই মানে আজিকালি অভিনেতা অভিনেত্ৰী কণ্ঠশিল্পীকে দৰ্শক বেছি চোকা কেনেকৈ চিঞৰিব লাগে জানে হয়নে নহয় ভাষণ এটাকে দিল তাৰপিছতখিনি ক'ম আৰু ন শ্ৰদ্ধাৰ বলিয়া ৰাইজ হেই কি হ'ল শ্ৰদ্ধা বিহু বলিয়া কোৱা শ্ৰদ্ধা নাটক বলিয়া কওক কি প্ৰেমী আছে মোৰ বেমাৰ মোৰ এই অসুখটোৰ কথা আপোনালোকে জানে নহয় নাকত জোক সোমোৱাটো জোকডাল ঠিকেই ওলাল কিন্তু তোৰ ৰৈ গ'ল এতিয়া মোক কথা ক'লে মাজে মাজে তো ধৰিলে আপোনালোকে নিজৰ বুলি ক্ষমা কৰি দিব না আপোনালোকৰ দিকমৰ সমিতিয়ে এনেকৈ চূণৰ ব্যৱস্থা কৰিছে আজি ৰাকেশক পেলাই নাকতি জোন মানে চূণ ভৰাই দিব জোক আজি ইয়াতে দিকমতে ওলাই যাব ৰাইজ আছেনে ৰাকেশৰ নাকৰ জোক আজি দিকমতে উলিয়াম শ্ৰদ্ধাৰ বিহু বলীয়া ৰাইজ জয় জয়তে সকলোকে শেহতীয়াকৈ হ'লেও যাচিছোঁ আজি গুৱাহাটীৰ পৰা আমাক এনেকৈ মাতি নিজৰ বুলি যি কৰিছে কি হ'লে না কৈ যা নিজৰ বুলি যি খুৰ কৰিলে তাৰ কাৰণে সমূহ ডিব্ৰুগড়বাসী ৰাইজক তথা অসমবাসী ৰাইজক আমাৰ বেহাৰবাৰীৰ তৰফৰ পৰা তই বুজি কি হ'লে ভাষণৰ নামত গোটেই মানুহ তিয়াই পেলাইছে এনেকুৱা সমস্যা থাকে হয়নে এনে ৰাকেশ নামটো কি অৰ্থটো বুজি পাইনে নাই ৰা মানে ৰাহু কে মানে কেতু আৰু স মানে শনি তিনিটা গ্ৰহৰ সমষ্টি মই গতিকে এইবোৰ থাকিবই মোৰ লগত খালি কাৰোবাৰ যদি বাতি চলনা কৰিব লগা আছে আজিয়ে কৈ দিব নিজৰ বুলি যাওঁতে একে চলনা কৰি থৈ যাম মণিবক নানিনো ভালে হ'ল কেকেচাইটো আহিব এইবাৰ কেকেচাই মই অনুষ্ঠান কৰা নাই দেখিছেনে কেকেচাই মই অনুষ্ঠান কৰা নাই নহয় কেকেচাই যোৱাবাৰ দিকমত আহি যিখিনি কৰিলে বেঙেনা দিলে ইয়াৰ পৰা যায় সমিতিয়ে যিখিনি পইচা দিয়ে মোক আজি 5 বছৰৰ পৰা কেকেচাই কৈছে তোৰ পইচা সমিতিয়ে একাউণ্টত ভৰাই দিব একাউণ্টত ভৰাই দিব মই এছা কৰোঁতে গম পালোঁ মই একাউণ্টেই খোলা নাই দেখোন তাৰপিছত এইবাৰ মই কমপ্লেইন দিছোঁ মই বোলো কেকেচাৰ মোৰ লগত মঞ্চত নুঠে মই মঞ্চত উঠি যাওঁ কেকেচাই ছাইডত গৈ ছোৱালী বোৱাৰীৰ লগত কথা পাতি থাকে মই কেকেচাক কওঁ বোলো ছোৱালী বোৱাৰীৰ লগত আপুনি কি কথা পাতে কৈছে তোৰ এইটো বয়সত তই নুবুজিবি মই বোলো কিহৰ ওপৰত কথা পাতে কৈছে আত্মসহায়ক গোটৰ ওপৰত আলোচনা কৰে বন্ধন গোটৰ ওপৰত আলোচনা কৰে এই ৰাতি 2:30 বজাত ক'ত আত্মসহায়ক গোট বন্ধন গোট আছে গতিকে ভাল হ'ব যোৱা কি ক'লি পানী বটলটো দিছোঁ দাদা পানী বটল দিছে মই আশীৰ্বাদ লৈছোঁ এনেকৈনো পানী বটল দিয়ে কওকচোন আপুনি মিলাই খোৱা অভ্যাস আছে ন কৃষ্ণ দে নাপায় বিহু এভাগি গাওঁ নেকি গাওঁ এইফালে ৰাইজ কি শুনিছেনে নাই অকণ গাওঁ নে বিহু এভাগি নাই গম পাইছোঁ এটা জপি আছে এনেকৈ দেখি আমাৰ মুকুতা চাইজেও আছে ইয়াত মানে আমাৰ মুকুতা আমাৰ কেকেচাই আকৌ মণিবক লগত লৈ পেলাই নুফুৰে নহয় গম পাইছে নাই কেকেচাই মইতো বহুত দিন একেলগে অনুষ্ঠান কৰিলোঁ কেকেচাই মণি আকৌ একেলগে অনুষ্ঠান নকৰে নহয় মোক বেঙেনা দি পেলাই কেকেচাই এদিন মণিক লৈ পেলাই অনুষ্ঠান কৰিবলৈ গ'ল নহয় মণিবৈ ইমানজনী নহয় জানো মণিবৈ হৈছে আধা ফুলা কপৰপুৰ উঠা তাই মানে সম্পূৰ্ণকৈ ফুলিবলৈ নাপালে কেকেচাই ছিঙিয়ে পেলালে গম পাইছেনে এদিন মণিবক মানে অনুষ্ঠানটালৈ লৈ গ'ল ডিব্ৰুগড় অনুষ্ঠানটালৈ আনিলে অনাৰ পিছত মণিবৈ ইমানজনী নহয় জানো মুগা মেখেলা চাদৰ ৰিহা এনেকৈ পিন্ধাই দিলে আতি বান্ধি দিলে মানুহ এইকণ নহয় জানো কেকেচা আঙুলিত ধৰি গোটেই এনেকৈ আহোঁতে সমিতিৰ কোনোবা দাদাই ক'লে বা কেকেটা আপোনাৰ ছোৱালী ডাঙৰেই হ'ল এতিয়া নিজৰ ঘৈণীয়েক যদি কোনোবা ছোৱালী বুলি ক'লে লাজ নাপাবনে কওকচোন সেইকাৰণে মণিক নানেই লগত কিন্তু আমাৰ কাৰণে খুব ডাঙৰ গৌৰৱৰ কথা সোমনাথ ছাৰ আছে ইয়াত আমাৰ অসমৰ বিহুৱে
আমাৰ অসমৰ বিহুৱে এতিয়া বিশ্ব দৰবাৰত স্থান পালে হয়নে ইয়াত কোনোবা আপোনালোকৰ ওচৰৰ অঞ্চলত কোনোবা আছে নেকি ঢুলীয়া নাচনী বিহু যুদ্ধন কৰা আছে আছে এইফালে আছে সকলোকে আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সেই ঢুলীয়া নাচনীৰ তত্বাৱধানতে আজি বিশ্ব দৰবাৰত বিহু প্ৰতিষ্ঠিত হ'ল এতিয়া ফৰেনত আমি ক'ব নালাগে হোৱাট ইজ বিহু সকলোৱে গম পায় গতিকে সেই নাচনী ঢুলীয়াসমূহ কৰ্মকৰ্তাৰ বাবে এটা হাত চাপৰি দিয়ক বহুত বহুত ধন্যবাদ আৰু আমি হাত চাপৰি মাৰিলে সকলো সময়তে হাত চাপৰি মাৰি নিদিব আমি এনেই কম মোক ভাল লাগিছেনে মাৰক হাত চাপৰি নহয় সেই ফটো একপি মাৰক ধন্যবাদ মাৰিলেনে মাৰিলে কিন্তু আপোনালোকৰ ইয়াৰ দাদা এজন আপোনালোকে জানেনে যে মানুহে যেতিয়া আমাৰ আইতাহঁতে কৈছিলে দেই আৰু বয়োজ্যেষ্ঠ ইয়াত যিমানসকল আছে সকলোৱে জানে ভৰিত যেতিয়া তিল থাকে মানুহ বহুত জেগা ঘূৰিবলৈ পায় বহুত জেগা ভ্ৰমণ কৰিবলৈ পায় ছাৰহঁতে জানে হাতত যেতিয়া তিল থাকে মানুহে বহুত পইচা চুবলৈ পায় বহুত ধনী হয় হয়নে কিন্তু আপোনালোকৰ ডিব্ৰুগড়ৰ এজন লগ পালোঁ জীৱনটোত ভাল ভাল খাদ্য খাই যাবলৈ পাব কিয় তেখেতৰ দাঁতত তিল আছে ইনচে মিলিয়ে মানুহৰ দাঁতত তিল থাকে কিয় বগাকৈ চাৰ্ট পিন্ধা মানুহজন যে ল'ৰা এটাৰ লগত আহিছিল হাঁহিটোতে কি দাঁতত তিল মই বোলো এইজনে মাই ডগছ এইজনে গোটেই জীৱন ভাল ভাল খাদ্য আৰে বাবা সেয়া দাঁতত তিল না চাধা ওপৰত সোমাইছে ইয়াত টুকুৰা এটা লাগি আছে তিল তিল নহয় বা যি নহওক বেহাৰ বাৰী চবে চাই আছেনে বেহাৰ বাৰী কোনে কোনে ভাল পায় হাতটো দাঙি দিয়ক ধন্যবাদ দেই আপোনালোকে মৰম সহায় সহযোগিতাৰ লগতে আশীৰ্বাদৰ কাৰণে আমাৰ এতিয়া ২৭০০ খণ্ডলৈ উপনীত হ'বলৈ গৈ আছে এখন নৰ্থ ইষ্টৰ ভিতৰত দীঘল চিৰিয়েল আৰু মোহনক কোনে কোনে ভাল পায় ভৰিকেইটা দাঙি দিয়ক ভৰি 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 মোহনক ভাল পোৱা মানুহ ইয়াত কম আছে ভৰি দাঙিব লাগিছে কাৰো ভৰিয়ে দাং খোৱা নাই অকল কেমেৰা কৰা দাদাৰ ভৰিখনে দাং খায় কি আপুনি এইবিলাক ক'ব আপোনালোকে এনেকৈ বহি আছে একগোট হৈ খালি এটা কথা মন কৰিব নিজৰ বুলি আপোনালোকৰ মহে কামুৰিব পাৰে কিবা কাৰণত ফটককৈ মহটো মাৰি নিদিব কিয় জানেনে আপোনালোকে যে বহাগী বিদায়খন পাতিছে আপোনালোকে যেনেকৈ দলে বলে আহিছে তেনেকৈ মহেও ফাংচন চাবলৈ আহিব পাৰে আৰু এটা কথা দুটা মহে যদি একেলগে সোঁ ভৰি ফালে কামুৰি থকা দেখে তেতিয়াতো একেলগে একেবাৰে নামাৰিব কিয় জানেনে কাৰণ বিয়া পাতি আপোনালোকৰ ভৰিত আশীৰ্বাদ এটা ল'বলৈও আহিব পাৰে সেইটো নিজৰ বুলি মন কৰিব মই আহোঁতে চাইছোঁ এইপিনে বৰমা এজনী তেখেতে বৰমা এগৰাকীয়ে এনেকৈ আহোঁতে কিনো ভাল পাইছে নাজানো ৰাকেশ আহোঁতে এনেকৈ আছে আকৌ গ'ল ৰাকেশে ভাষণ শেষেই কৰা নাই মই উঠিছোঁ বৰমাই মোলৈ চাই এইটো দিছে এতিয়া বৰমা মই তাঁতি ফালি কেনেকৈ যাওঁগৈ আপোনাৰ ওচৰলৈ পাওঁ এইটো কি বা দিছে আৰু মানে যেতিয়া আপোনালোকৰ এটা কথা শিকাই যাওঁ যেতিয়া আজিকালি যান্ত্ৰিকতাৰ যুগ মানুহ কম্পিটিশ্যনৰ পাছত দৌৰে মানুহে যেতিয়াই মন যায় তেতিয়া খোলাকৈ হাঁহিব লাগে হয়নে আজিকালি হাঁহিটো মানুহে পাহৰি গ'ল যেতিয়াই মন যায় হাঁহিব লাগে কিয় জানে ইয়াত খোলাকৈ বহুতে হাঁহি আছে কিন্তু মাজৰ নবৌগৰাকীয়ে কেনেকৈ হাঁহিছে জানে সেইটো এটা মই কৈছোঁ বয়স থাকোঁতে সময় থাকোঁতে ধুনীয়াকৈ হাঁহি লওক কাৰণ এই বৌজনীয়ে আজিকালি ওপৰৰ পাৰি দাঁত কেতিয়া কাৰ হৈ যায় কোনেও নাজানে এতিয়া আপুনি দেখিছোঁ বহুতে খোলাকৈ হাঁহিছে কিন্তু সেই বৌজনী আজি দাঁতৰ কাৰণে কেনেকৈ হাঁহিছে সেইকাৰণে হাঁহোতে হাঁহি ল'ব দেই এইয়া বৰমা আকৌ এইটো কি যাম ৰ'ব এই বিহু এফাকি গাওঁ হেৰিয়াৰ এই ৰঙা নৈ শুকালে মুখুন দেহা মাছ দাদা চাউণ্ডৰ দাদা অকণ মছলা পাতি দি দিয়কচোন মাংসত দিয়া অকণ চব দি দিয়ক হেল্ল' আমি মানে গায়ক নহয় যে আমাৰ গাবলৈ খুব দিগদাৰ হয় তাতে সোমনাথ ছাৰহঁত মাধুৰীমা বাহঁত সন্মুখত বহি আছে এখন বিহু গাবাই আৰু বেয়া হ'লে তলৰ পৰা এনেকৈ মাধুৰীমা বা সোমনাথ ছাৰ এনেকৈ দেখায় চৰি ভুলে সোধা হ'লে শুনিব দে হেল্ল' ৰঙা নৈ শুকালে মুখুন দেহা মাছৰে ঐ বেজাৰত ঐ মাছ এই অকণমান আপোনালোকে হাত চাপিটো ভাল লাগিছে বাৰু এনেকৈ বাদ্যযন্ত্ৰ নাথাকিলেও এতিয়া জুবলি বাৰ লগত বাদ্যযন্ত্ৰ আছে আমাৰ লগতো নাই
এবাৰ এনেকৈ সহযোগ কৰকচোন আপোনালোকে জানা বিহু এটা গাওঁ এ টিপ টপ ঐ দেখিলে ঐ আহো বুলি নকবা মাজনী টিপ টপ ঐ দেখিলে ঐ আহো কুঞ্জনী ঐ মোৰে নুপাত ঐ হাতত ৰিয়ালৈ ঐ পানীটো কি থাকোঁতে কুঞ্জনী হাতত ৰিয়ালৈ ঐ পানীটো কি থাকোঁতে মাজনী ঐ হ'ব নুপাবি লগা ধন্যবাদ কিন্তু আপোনালোকৰ লোকেল কোনোবা হ'ব নেকি অকণ বজাই সহায় কৰি দিব পৰা ঢোল ভাগ আমাৰ ঢোলটো অকণ বজাই সহায় কৰি দিব পৰা এই ঢুলীয়া আছিলে কি আছে আহা লোকেল কোনোবা এজন অকণ ঢোল বজাই দিলে এই আহিছে এজন আহক অঁ এইটো আমাৰ পানী দিয়া ল'ৰাটো নহয় জানো আহা চাইকেলখন যেনে তেনে আছে আৰু যেনে তেনে চলি আছে আৰু হয় এই আপোনালোকে বিহু বুলি এনে সৰুক আশীৰ্বাদ চাশীৰ্বাদ দিয়ে নে নিদিয়ে বাৰু ডাঙৰখিনি সুধিছোঁ দিয়েনে আশীৰ্বাদ দি আছেনে নাই মানে বিহু বুলি কোনোবাই যদি সৰুৱে আশীৰ্বাদ লয় দিয়েনে মই বিহু বুলি মানে এজন মোৰ দদাই দিওঁ তেখেতৰ ওচৰত মই আশীৰ্বাদ ল'লোঁ মই বোলো আৰু বছৰটো কুশলে যাবলৈ নিজৰ বুলি আশীৰ্বাদ এটা দিয়ক তেখেতে কৈছে মই আশীৰ্বাদ নিদিওঁ এটা উপদেশ দিম তই জীৱনটো মনত ৰাখিবি মই বোলো দিয়ক উপদেশ এটা দিয়ক ডাঙৰে কৈছে মই জীৱনটো মনত ৰাখিম তেখেতে মোক কৈছে যে ৰাকেশ তই যে বাথৰুমলৈ যাওঁ গ'লে হাতটো ধুই পেলাই যাওঁ নে নুধুই পেলাই যাওঁ মই বোলো নহয় মই বাথৰুম কৰি পেলাই যেতিয়া ওলাই আহোঁ তেতিয়া হাতটো ধুই আহোঁ চাবোনেৰে হাতটো ধুওঁ কৈছে নহয় বাথৰুমলৈ যাওঁতেও চাবোনেৰে হাতটো ধুই যাবি মই বোলো এইটো কি কথা ক'লে মানুহে বাথৰুমলৈ গ'লে চাবোনেৰে হাতটো ধুই যায়নে কৈছে নহয় তাতো কথা আছে যদি কিবা কাৰণে তই ভোট জলকীয়া খাই দিলি তেতিয়া কিন্তু জিয়া জ্বলে যা জ্বলে নে নচলে ৰাত ভৰ ধোঁৱা চলে হয় না ডেকা ল'ৰাখিনি কেনেকুৱা ঠিকে কৈছোঁ নে উপদেশটো মোৰ কাৰণে নহয় চবৰ কাৰণে দিছোঁ ডেকা ল'ৰাখিনিকে দেই